নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। গোৱালপাৰাত পুনৰ বুলডোজাৰৰ সন্ত্ৰাস, পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশনা। নামনি অসমৰ বিভিন্ন প্ৰান্তত বন বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত থকাৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত নতুন উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলিছে বুলি জানিব পৰা গৈছে। বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হ'ব বুলি সদৰি কৰিছে। জিলা প্ৰশাসন আৰু বন বিভাগে ইতিমধ্যে এই অঞ্চলত টহল আৰম্ভ কৰিছে আৰু 10 জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰিবলৈ ঘোষণা কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোৱালপাৰাৰ হাছিলা বিলত চলা উচ্ছেদ অভিযানৰ সময়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত হাছিলা বিল পৰিদৰ্শন কৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ গ্ৰহণৰ কথা ঘোষণা কৰিছিলে। সেই ঘোষণাৰ পিছতে এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ প্ৰস্তুতি চলাইছে। জানিব পৰা মতে পাইকান সংৰক্ষিত বনাঞ্চলৰ মুঠ 711 হেক্টৰ ভূমিৰ ভিতৰত 138 হেক্টৰত অবৈধভাৱে বসবাস চলি আছে। এই বেদখলকৃত ভূমি পুনৰুদ্ধাৰৰ বাবে 11 জুলাইৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হ'ব। গোৱালপাৰাৰ জিলা বন বিষয়া তেজছ মৰিচামীয়ে সংবাদ মাধ্যমক জনোৱা মতে বন বিভাগ আৰু জিলা প্ৰশাসন ইতিমধ্যে এই অভিযানৰ বাবে সাজু হৈছে। বিদ্যাপাৰা আৰু বেতবাৰীত বৃহৎ সংখ্যক বন বিভাগৰ বেটেলিয়ন, বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ দল টহল দিছে। তেওঁ আৰু কয় যে অবৈধ বাসিন্দাসকলক 10 জুলাইৰ পূৰ্বে ভূমি খালী কৰিবলৈ জাননী জাৰি কৰা হৈছে। মাইকযোগে এই ঘোষণা কৰাৰ লগতে যুটীয়াভাৱে নিৰীক্ষণ চলি আছে। ইতিমধ্যে বিদ্যাপাৰা আৰু বেতবাৰীৰ কিছু বাসিন্দাই নিজৰ ঘৰ বাৰী ভাঙি অন্য ঠাইলৈ স্থানান্তৰিত হৈছে। উল্লেখ্য যে পঞ্চৰত্ন আৰু অজগৰ অৰণ্যৰ দৰে গোৱালপাৰাৰ বনাঞ্চলতো বনৰীয়া হাতী, নাহৰ ফুটুকী, বাঘ, লাজুকী বান্দৰ, খুটীয়া পহু আদি বহুতো বন্যপ্ৰাণীৰ আৱাসস্থল। পঞ্চৰত্ন অৰণ্য বিশেষকৈ হাতীৰ সন্তান প্ৰসৱৰ বাবে গুৰুত্বপূৰ্ণ। 2 নম্বৰ খবৰটি হৈছে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱাৰ বাবেই ভয় খাইছে বিজেপিয়ে। এয়া মন্তব্য কৰিছে গৌৰৱ গগৈ। কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱাৰ বাবেই ভয় খাইছে বিজেপিয়ে। কংগ্ৰেছে আগন্তুক দিনত নিৰ্ণায়ক ভূমিকা ল'ব উপলব্ধি কৰিছে বিজেপিয়ে। একালত বিজেপি কৰা লোকসকলেও শূন্য হৈ এতিয়া বিকল্প বিচাৰিছে বিজেপিৰ। কংগ্ৰেছৰ দিনত ৰাইজে আত্মসন্মানেৰে জীয়াই আছিল, এতিয়া সেই দিন নাই, এয়া গৌৰৱ গগৈৰ মন্তব্য। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰিম'ট কণ্ট্ৰলত চলিছে শাসন ক্ষমতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি হোৱাৰ বাবেই ভয় খাইছে বিজেপিয়ে। কংগ্ৰেছে আগন্তুক দিনত নিৰ্ণায়ক ভূমিকা ল'ব উপলব্ধি কৰিছে বিজেপিয়ে। 3 নম্বৰ খবৰটি হৈছে মছজিদত পেলোৱা গাহৰি মাংসৰ টোপোলাত উদ্ধাৰ হৈছিল যুৱতীৰ ফোন নম্বৰ। আৰক্ষীৰ জেৰাত যুৱতীগৰাকীয়ে যি ক'লে জানিলে হতবাক হ'ব আপুনি। দেওবাৰৰ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত স্কুটিত আহি দুৰ্বৃত্তই মছজিদত পেলাই গ'ল গাহৰিৰ মাংসৰ টোপোলা। দুদিনৰ পাছতো সন্ধান নাই মছজিদ গাহৰি মাংস দিলোৱা দুৰ্বৃত্তৰ। দেওবাৰৰ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত স্কুটিত আহি দুৰ্বৃত্তই মছজিদত পেলাই গ'ল গাহৰি মাংসৰ টোপোলা। দুদিনৰ পাছতো সন্ধান নাই মছজিদ গাহৰি মাংস দলিওৱা দুৰ্বৃত্তৰ। পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ দাঁতিত থকা মছজিদকে লক্ষ্য কৰি দুৰ্বৃত্তই দলিয়াইছিল গাহৰিৰ মাংসৰ টোপোলা। কিন্তু লক্ষণীয়ভাৱে গাহৰি মাংসৰ পেকেটত ওলাইছিল এগৰাকী যুৱতীৰ নাম আৰু ফোন নম্বৰ। অঞ্চলটোৰ পৰা সংগ্ৰহ কৰা CCTVত স্পষ্ট হৈছিল স্কুটি লৈ এইটো পথত প্ৰৱেশ কৰা দুৰ্বৃত্তৰ গতিবিধি। ফোন নম্বৰ উদ্ধাৰ হোৱা নিউ গুৱাহাটীৰ যুৱতীগৰাকীৰ দিছপুৰ আৰক্ষীয়ে চলাইছে সোধা পোছা। তদন্তকাৰী দিছপুৰ আৰক্ষীৰ সন্দেহ, যুৱতীগৰাকীৰে সম্পৰ্কত থকা কোনো যুৱকে সংঘটিত কৰিছিল এই কাণ্ড। যুৱতীগৰাকীৰ মতে মছজিদত গাহৰি মাংস পেলোৱা সন্দৰ্ভত একেবাৰে অৱগত নহয় যুৱতীগৰাকী। চিঠিখনৰ হাতৰ আখৰো যুৱতীগৰাকীৰ নহয় বুলি আৰক্ষীক দাবী কৰিছে যুৱতীগৰাকীয়ে।
ইতিমধ্যে উপাসনাথলীত হৈ মছজিদত চলিছে নামাজ আৰু ঘটনাক লৈ ঈদগাহ মছজিদ কমিটিয়ে নিন্দা কৰিছে আৰু দেওবাৰৰ পবিত্ৰ মহৰমৰ পূৰ্বে শনিবাৰে নিশা ঘটি যোৱা এই কাণ্ডক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া CCTV ভিজুৱেল পৰীক্ষা কৰি তদন্ত চলোৱা আৰক্ষীক পাছে আৰু কিমান সময় লাগিব দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ উল্লেখ্য যে এনে দুষ্কাৰ্য সংঘটিত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 6 নম্বৰ খবৰটি হৈছে মনত ৰাখক 10 জুলাই বৃহস্পতিবাৰে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন শীঘ্ৰে কৰি লওক KYC আপডেট অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট KYC আপডেট কৰক তেতিয়াহে আপুনি এই ধন লাভ কৰিব এয়া চৰকাৰৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা দিয়া হৈছে 6 নম্বৰ খবৰটি হৈছে কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ 2026ত আমি অকলেই যুঁজিম আম আদমি পাৰ্টি দেশৰ তথাকথিত পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰে বান খাই থকা কংগ্ৰেছ আৰু বিজেপিৰে আমাৰ মিত্ৰতা সম্ভৱ নহয় এই দুয়োটা দল এটা মুদ্ৰাৰ দুটা পিঠি অহা 2026ৰ অসম বিধানসভা নিৰ্বাচনত আমি 126টা সমষ্টিত অকলেই অৱতীৰ্ণ হ'ম এই বক্তব্য আম আদমি পাৰ্টি অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক সংগঠন ৰাজীৱ শইকীয়াৰ এক বিবৃতিত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে ক্ষোভেৰে কয় কংগ্ৰেছে ভাৰতবৰ্ষত দুৰ্নীতি ভ্ৰষ্টাচাৰ শোষণ অত্যাচাৰ উৎপীড়ন ভুৱা প্ৰতিশ্ৰুতি আদিৰ দুৱাৰ মুকলি কৰি ইয়াৰ বীজ ৰোপণ কৰিলে আৰু বিজেপিয়ে কংগ্ৰেছৰ এই গৰ্হিত কামবোৰক স্বীকৃতি দি সুদৃঢ় কৰিলে এয়াই হৈছে বৰ্তমানৰ প্ৰচলিত অৰ্থাৎ পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থা এই ব্যৱস্থাক কংগ্ৰেছ আৰু বিজেপি দলে সাৱটি ধৰি আছে সেয়েহে এই ব্যৱস্থাৰ অংশীদাৰ কংগ্ৰেছ আৰু বিজেপিৰ লগত আম আদমি পাৰ্টিয়ে মিত্ৰতা কৰিব নোৱাৰে এই দুয়োটা দলেই দেশবাসী আৰু ৰাজ্যবাসীৰ ত্ৰাণকৰ্তা হ'বই নোৱাৰে গতিকে আমি এই প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা উৎখাত কৰিবৰ বাবে নিৰ্বাচনত অকলে যুঁজ দিয়াৰ বাহিৰে অন্য বিকল্প নাই আপৰ নেতাজনে বুলি মন্তব্য কৰিছে দেশ আৰু বিশেষকৈ অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে গণতন্ত্ৰ নিঃশেষ কৰিব বিচাৰিছে বুলি অভিযোগ কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয় গণতন্ত্ৰ সবল হৈ থাকিলেহে ৰাইজে সুশাসন পাব আৰু ৰাইজৰ শাসন সম্ভৱ হ'ব ৰাইজৰ শাসন প্ৰতিষ্ঠা কৰাত আপৰ দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ মডেল সফল হৈছে এই বুলি মত প্ৰকাশ কৰি ৰাজীৱ শইকীয়াই কয় আমি অসমতো কাম আৰু সততাৰ ৰাজনীতিত আধাৰত অৰ্থনীতি কৃষি ব্যৱসায় বাণিজ্য উদ্যোগ শিক্ষা চিকিৎসা আদি খণ্ডৰ ৰূপান্তৰৰ কথা চিন্তা কৰিছোঁ ৰাজ্যখনক সেউজ আৰু সমৃদ্ধিশালী কৰি গঢ়ি তুলিব বিচাৰোঁ কংগ্ৰেছ বিজেপিৰ সৈতে মিত্ৰতা কৰি বা কংগ্ৰেছ বিজেপিৰ সৈতে সহযোগী হৈ চৰকাৰ কৰি এয়া সম্ভৱ নহয় বুলি দৃঢ়তাৰে কয় আপৰ নেতাজনে অৱশ্যে আম আদমি পাৰ্টিৰ কাম আৰু সততাৰ ৰাজনীতিত বিশ্বাসী আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা আছে এই বুলি আপৰ নেতাজনে ব্যক্ত কৰে আমি অসমৰ জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদী ৰাজনৈতিক আৰু অৰাজনৈতিক শক্তিসমূহক ভ্ৰষ্টাচাৰী কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ সততা আৰু কামৰ ৰাজনীতিৰ আধাৰত প্ৰকৃত ৰাইজৰ শাসন প্ৰতিষ্ঠাৰ হকে বিকল্প ৰাজনৈতিক শক্তিৰ সন্ধান কৰিবলৈ আহ্বান জনাইছোঁ আপ চৰকাৰৰ সুশাসনৰ সোৱাদ ল'বলৈ অসমবাসী আগ্ৰহী হৈ আছে এই বুলি দাবী কৰি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয় ৰাইজে বিচাৰিলে আপৰ চৰকাৰ 2026তো সম্ভৱ হৈ উঠিব পাৰে কিন্তু এটা কথা স্পষ্ট যে 2023 চনত অসমত আম আদমি পাৰ্টিৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাটো নিশ্চিত 2031 চনৰ কথা কৈছে তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে ভিডিঅ'টো